গুড মৰ্ণিং কৌশিক ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ লগতে ইউটিউব চেনেলটো স্বাগতম জনাইছোঁ আৰু যিসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ফেচবুকত চাব নোৱাৰে সেইসকলে ইউটিউবত চাব পাৰিব কৌশিকৰ ভিডিঅ'সমূহ আৰু আজি ৰাতিপুৱাতে আৰম্ভ কৰিছোঁ চোতালখনৰ পৰা সদায় ভিডিঅ' কৰা নহয় যিহেতু মোক ভিডিঅ'টো কৰি দিবলৈ মানুহ নাথাকে আৰু ৰাতিপুৱা সময়কণত ইমানেই লৰালৰি হয় মানুহজনক কামলৈ পঠিয়াব লাগে কৌশিকক মুখ ধুৱাই দিব লাগে বহুতখিনি কাম থাকে তাৰ মাজতে ভাবিলোঁ আজি ভিডিঅ' এটা সকলোখিনি দেখাম আৰু ৰাতিপুৱাই কাপোৰখিনি মেলিবলৈ আছিলে সেয়াও কৰিলোঁ আৰু কৌশিকক দেখিছেনে ব্ৰাছ কৰিবলৈ দিছোঁ আৰু কৌশিকে আজি এই দুদিনত অকণমান ভাল পাইছে যিহেতু ধুনু আহিছিলে মানে পেহীয়েকৰ ল'ৰাটো আৰু ছোৱালীজনী আহিছে আৰু কৌশিকে জপনাখন ভাঙি পিনে হ'লেও গৈছে মানে ইমানেই ভাল পায় সিহঁতক আৰু যিদিনাখনে ভনীয়েকজনী আহিছিলে সেইদিনাখন জপনাখন ভাঙি পেলালে আৰু কটাৰীখন আনি পিনে ৰছীকেইডাল কাটি পেলাই গৈছে ইমানেই ভনীয়েকলৈ মৰম তাৰ আৰু আনহাতে ব্ৰাছ কৰিব দিছোঁ তাৰহে কথা বেছি আৰু ৰাতিপুৱা সময়টো যে কৌশিকৰ লগত বহুত সময় দিব লাগে ইফালে ভাত বনাব লাগে দাইল বনাব লাগে মানুহজনক কামলৈ পঠিয়াব লাগে লগতে কৌশিকৰ দায়িত্বসমূহ পালন কৰিব লাগে লগতে শহুৰেতাক এপাক চাহ দিব লাগে আৰু ৰাতিপুৱা যিহেতু চোতালখন সাৰাটোৱেই মেইন কথা সেইটো কাৰণে চোতালখন আমাৰ যিহেতু বহুত ডাঙৰ সাৰোতে বহুত সময় লাগে আনফালে দেখিছেনে দেহাই ব্ৰাছ কৰিছে আৰু সেনেকৈ কথা পাতি ব্ৰাছ কৰিছে তুমি কোৱা পৰে সেইবোৰ ষ্টিকাৰ তোমাকো ষ্টিকাৰ মৰ্ডাৰ আনিম ব্ৰাছ কৰা বাবুল গামত পালে ব্ৰাছ কৰা ইমান পৰ লাগে নেকি ব্ৰাছ কৰি পৰাপত কোৱা পিছতে সি অকণমান সময় কৰিলে তাৰপিছত আকৌ মই কৰি দিলোঁ কাৰণ যিহেতু সি ভালকৈ ব্ৰাছ কৰিবলৈ দিলে নোৱাৰে সেইটো কাৰণে মই কৰি দিলোঁ আৰু সি অকণমান পাল মৰাৰ নিচিনা কৰে যিহেতু দাঁতকেইটা চফাকৈ নাৰাখিলে নহয় সি নিজেও কৰে তথাপিও মোৰ চাফা যেন নালাগে নিজে কৰি দিয়াৰ পিছত মুখখন ধুৱাবলৈ ইমান কুটিয়াই থাকিব লাগে কৌশিকক আৰু মুখখন ধুৱাই দিলোঁ মুখখন ধুৱাই দিয়াৰ পিছত আকৌ কুলি কৰিব কৈছোঁ কিন্তু কৰিবলৈকে মন নকৰে এবাৰ দুবাৰ কৰিলে নহ'ব ন যিহেতু দাঁতকেইটাই মানুহৰ মেইন আৰু বীজাণু থাকে সেয়েহে দাঁতবোৰ ৰাতিপুৱাই ভালকৈ ঘঁহিবলৈ দিওঁ আৰু কৌশিক কিন্তু নকৰা নহয় কিন্তু বহুত সময় লাগে বহুত ফুচুলাব লাগে আৰু শেষত মুখখন ধুৱাই দিলোঁ মুখখন মোহাৰি দিলোঁ আৰু কৌশিকক এতিয়া আকৌ ভনীয়েকক পাইছে ভায়েকক পাইছে সেইটো কাৰণে কৌশিকে একদম ব্যস্ত ভনীয়েক আৰু ভিতৰলৈ লৈ আহিলে আনি ছোৱালীজনীক কেক দিলে ল'ৰাটোক কেক এটা দিলে আৰু সি নিজে ভুজিয়া নিচিনা এটা আছিলে তাকে খালে কাৰণ যিহেতু আজি ৰাতিপুৱাই বিস্কুট নাছিলে তাৰপিছত আকৌ ভনীয়েকৰ লগতে বাহিৰলৈ ওলাই আহিলে আৰু আমাৰ চোতালখনৰ ৰাতিপুৱা এটা কথাই ভাল যে বহুত সোনকালে পায় আৰু এই টিকলিজনী দেখিছেনে সঁচাকৈ মই ছোৱালী মানুহ যথেষ্ট ভাল পাওঁ ল'ৰাতকৈ কিন্তু ছোৱালী কোনো গুণেই কম নহয় কিন্তু মই ছোৱালী মানুহ বেছি ভাল পাওঁ আৰু কৌশিকে চাবচোন কি ধুনীয়াকৈ চিপছ এটা খুৱাই দিছে একচুৱেলি চিপছ নহয় ভুজিয়া হ'ব আৰু তাই কিন্তু কেকটো নাখালে দেই কিন্তু অকল তাইক ভুজিয়াহে খুৱাই দিলে আৰু কৌশিকে তেনেকেই ভুজিয়াকেইডাল খুৱাই দিছে এনেকৈ ভনীয়েকক ইমান মৰম কাকো চুবলৈই নিদিয়ে সঁচাকৈ কৌশিকে যদি কেঁচুৱা এটা পালেহেঁতেন নিজৰ ভাই ভনী থাকিলেহেঁতেন আৰু মৰম কৰিলেহেঁতেন অকণমান ভয় লাগিলেহেঁতেন যে ভালকৈ বুজি নাপায় যে দুখ পাব বুলি ইফালে আনফালে ছোৱালীজনীক কিমান যত্ন লৈ আছে ৰাতিপুৱাই নিজে খোৱা কৰি ছোৱালীজনীকহে খুৱাই আছে আৰু সিহঁতি এনেকৈ খেলি থাকিলে মোৰ যিহেতু ৰাতিপুৱাই ঘৰ মোচা কাম আছিলে ঘৰখিনি মুচিলোঁ গা ধুলোঁ আৰু ভাত বনাই আছোঁ লগতে সিহঁতৰো জাজ মাৰি থাকিব লগা হৈছে আৰু এডাল দি দিয়া অঁ তুমি এডাল খোৱা ভণ্টিক এডাল খুৱাই দিয়া পৰিল ভণ্টিক এডাল খুৱাই দিয়া তাৰপিছতে ভাবিলোঁ গাড়ী থোৱা ঘৰটো মুচি লওঁ যিহেতু গাড়ীখন থওঁতে ষ্টেণ্ড দিওঁতে বোকাবোৰ এৰাই যায় আৰু সেইটো কাৰণে আৰু যিমানেই পকা ঘৰ নাথাকক কিয় কেঁচা ঘৰৰ নিচিনা শুৱনি কেতিয়াও নহয় কেতিয়াবা ভাবোঁ ঘৰ এটা কেতিয়া বনাব পাৰিম যেতিয়া ঘৰটো মুচি থওঁ বা ঘৰকেইটা ভালকৈ থওঁ তেতিয়া নিজকে ভাল লাগে যে পকা ঘৰটোতকৈ কেঁচা ঘৰটো বহুত শুৱনি আৰু এনেকৈ মুচি পেলালোঁ গোটেইখিনি ধুনীয়াকৈ মুচি থলোঁ আৰু মানুহজনে তাৰ মাজতে মই ভবাই নাছিলোঁ যে ভিডিঅ' কৰি থৈছিলে আৰু মই ভালেই পালোঁ ভিডিঅ'টো কৰি থোৱাৰ কাৰণে আৰু লগতে আপোনালোকক দেখাব পাৰিলোঁ ন মই ৰাতিপুৱা কিমানখিনি কাম কৰোঁ সঁচাকৈ বহুত দিগদাৰ হয় ৰাতিপুৱা পৰটো লৰালৰি হয় আৰু গা ধোৱাৰ আগতে যিহেতু ঘৰকেইটা মুচি
ৰাতিয়ে পাকঘৰটো মুচি থৈছিলোঁ, যিহেতু বহুত ঠাণ্ডা পৰিছে, ৰাতিপুৱা মুচিলে পটককৈ নুশুকাব, সেয়েহে। আৰু আমাৰ মাটিবোৰ বহুত ফৰফৰীয়া, মানে বেছি সময় নালাগে শুকাওঁতে, তথাপি পাকঘৰটো ৰাতি মুচি থৈছোঁ, যিহেতু আমি প্ৰায় ভাত চৌকাতে বনাওঁ, সেইকাৰণে ৰাতিয়ে পাকঘৰটো মুচি থলোঁ। আৰু এই গাড়ী থোৱা ঘৰটো সন্মুখৰ এইকণ ধুনীয়াকৈ ৰাতিপুৱা মুচি দিলোঁ, ৰাতি মাটি থকাৰ কাৰণে বোলো মুচি পেলাওঁ। আৰু তাৰপিছতে মোৰ এইটো মুচি হৈ গ'ল। তাৰপিছতে বাৰাণ্ডাখনো মুচিলোঁ। বাৰাণ্ডাখন মোচা ভিডিঅ'টো আপোনালোকক কৰা নহ'ল, যিহেতু বহুত লৰালৰি হৈছে, গা ধুব লাগে, ভাত বনাব লাগে। তাৰপিছতে আহিলোঁ গা ধুই, আৰু গা ধুই আহিয়ে কি প্ৰথমে চাহ একাপ বনাই ল'লোঁ। চাহকাপ বনাই লৈ পিনে শহুৰ দেউতাক যিহেতু ৰাতিপুৱাই চাহ একাপ দিব লাগে, আৰু সেইটো কাৰণে মই বাৰু চাহ নাখাওঁৱেই, মই মানুহজনক পঠাইহে চাহ একাপ খাম। তাৰপিছতে এয়া ববালৈ চাহ একাপ বাকিলোঁ, আনফালে মানুহজনলৈ চাহ একাপ বাকিলোঁ। এনেকৈ ৰাতিপুৱা যিহেতু গাটো ধুই আহি পিনে আজি মূৰটোও ধুই দিলোঁ, যিহেতু বহুত ধুকুলা হৈ থাকে, এইখিনি ধান মাৰি আছে ওচৰতে, আৰু ধূলিবোৰ পৰি থকাৰ কাৰণে বোলো মূৰটো ধুই দিওঁ। আৰু এইফালে চাহ দিবৰ কাৰণে ল'লোঁ, আনফালে সৰু দেউতাক চাহকাপ দি আহিলোঁগৈ। তাৰপিছত আলহী এজন আহিলে, আলহীজনৰ কাৰণেও দিলোঁ, আৰু আলহীজন দেখাব নহ'ল যিহেতু ঘৰৰ হয়। তাৰপিছতে বনালোঁ ফ্ৰেঞ্চবিন আলু ভাজি, আৰু আনফালে বনাই আছোঁ দাইল বনাব লাগিব, কিন্তু যিহেতু ৰাতি লাও বিলাহী মাছৰ তৰকাৰী আছিলে, সেইটো কাৰণে আৰু বেছি নকৰে। আনফালে পাকঘৰটো মচি থৈছিলোঁ, ভালকৈ শুকুৱাই নাই, আৰু জুইতে ভাতকেইটা বনালোঁ, আৰু হৈ গ'ল। জুইকুৰা উলিয়াই দিলোঁ, ভাত হৈ গ'ল। আনফালে আকৌ আহিলোঁ ভাজিখিনি লৰাবৰ কাৰণে, যিহেতু সময় বহুত কম, ইফালে ভাজিখিনি লৰালোহি, আৰু আনফালে আৰু তাৰপিছতে পাপাক যাবলৈ লাগিল কামলৈ। তাৰপিছতে কৌশিকৰ সদায় এটাই দায়িত্ব থাকে যে কৌশিকক ভাত কেইটামান পাপাকৰ লগত নাখালে সি দিনটোলৈ মন মাৰি থাকিব, আৰু বাপেকক বিচাৰি ফুৰিব। সেয়েহে মাতি আনিলোঁ, আৰু বাপেকৰ লগতে ভাত খাবলৈ দিলোঁ। আজি যিহেতু বহুত দেৰি হৈছে, সেইটো কাৰণে চকীতে বহিলে পতাপত লৰালৰিকৈ ভাত এঘৰামান খাই গৈছে, মানে কামলৈ যাবলৈ অকণমান দেৰিয়ে হৈ গৈছেগৈ, যিহেতু দিনটো হাজিৰা কামলৈ যায়, ৰাতিপুৱা 9টা বজাত পাবগৈ লাগে। সেয়েহে আনফালে আকৌ মই টিফিনটো বান্ধি দিলোঁ, দাইল দিলোঁ আৰু চব্জি দিলোঁ, এনেকৈ টিফিনটো বান্ধি দিলোঁ। আৰু সঁচাকৈ টিফিন দিয়াৰ পৰা ধৰি তাৰপিছতে আকৌ টিফিনটো কৌশিকে বোলে ভৰাই দিয়ে পাপাকক, আৰু কৌশিকে টিফিনটো ভৰাই দি আকৌ গাড়ীখনত ওলমাই দিব, সেইটো তাৰ সদায় দায়িত্বই থাকে। মানে মোতকৈও পাপাকক বেছি মৰম কৰে। সঁচাকৈ যত্নবোৰ যেতিয়া মানে লয়, তেতিয়া সঁচাকৈ ভাল লাগে যে কৌশিক যদি এনেকৈ স্কুল যাব পৰা হ'লে, আৰু এইফালে মচি থোৱাৰ কাৰণে সি এইফালেদি পাছফালেদি ঘূৰি গ'লগৈ, আৰু এইফালে দি যোৱা পাছফালে ঘূৰি গ'ল। তাৰপিছতে সেয়া পাপাকৰ গাড়ীখনত থ'বলৈ গৈছে টিফিনৰ বেগটো, যাতে পাপাকে লৈ যাব পাৰে। আজি কিন্তু গাড়ীত উঠোৱা দেখাবলৈ নহ'ল, যিহেতু বহুত লেট হৈ গ'ল। তাৰপিছতে মই মানুহজনক পঠিয়াই একাপ চাহ বাকিলোঁ মোৰ বাবে, আৰু মই চাহ একাপ খাই পিনে অকণমান ৰ'দতে বহোঁ, কাৰণ পাপাক যোৱাৰ পিছত তাৰপিছত ৰ'দ ল'লোঁ, আৰু কৌশিকক সময় দিওঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব দেই, আৰু যিসকলে ভাল পালে ছাবস্ক্ৰাইব কৰিব।